নমস্কাৰ, ALA লাইভৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। ২৬ নৱেম্বৰৰ দিনটো আমাৰ দেশত সংবিধান দিৱস হিচাপে পালন কৰা হয়। 1949 চনৰ ২৬ নৱেম্বৰত কনষ্টিটিউৱেণ্ট এছেম্বলিত আমাৰ সংবিধানখন গৃহীত হৈছিল আৰু সেই দিনৰ পৰা এই সংবিধানখন তাৰ দুমাহ পাছত সংবিধানখন কাৰ্যকৰী হৈছিল 1950 চনৰ ২৬ নৱেম্বৰত। আৰু সংবিধান গৃহীত হোৱাৰ পৰা এতিয়ালৈকে ৭৫টা বছৰ পাৰ হৈ গ'ল। আৰু এই সংবিধানখনেই আমাৰ শক্তি, আমাৰ গৌৰৱৰ হেতু, ভাৰতীয়ৰ গৌৰৱৰ হেতু আমাৰ সংবিধানখন। এই সংবিধানখনৰ প্ৰস্তাৱনাৰ একেবাৰে শেষত আছে যে আমি ভাৰতীয়সকলে আমাৰ সংবিধানখনৰ প্ৰতি নিজকে উৎসৰ্গা কৰিছোঁ আমি নিজকে আমাৰ সংবিধানখনৰ গৰিমা অটুট ৰাখিবলৈ। আৰু সেই সংকল্পৰে প্ৰতিগৰাকী ভাৰতীয়ই আজিও ভাৰতীয় হিচাপে সমগ্ৰ বিশ্বতে মূৰ দাঙি থিয় হৈ আছে। আমি ভাৰতীয় সংবিধানখনৰ বিষয়ে এটা চমু আলোচনা কৰিবলৈ আজি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ বিধায়ক, নতুন প্ৰজন্মৰ এগৰাকী আগশাৰীৰ নেতা হেমাংগ ঠাকুৰীয়া। আপোনাক স্বাগতম জনাইছোঁ। বিশিষ্ট শিক্ষাবিদ, লেখক ডক্টৰ জগদীন্দ্ৰ ৰায়চৌধুৰী, আপোনাক স্বাগতম জনাইছোঁ। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, জ্যেষ্ঠ অধিবক্তা নিকুঞ্জ দেৱশৰ্মা, আপোনাক স্বাগতম জনাইছোঁ। আৰু আমি আশা কৰিছোঁ যে আমাৰ এই আলোচনাৰ জৰিয়তে দৰ্শকসকল যথেষ্ট উপকৃত হ'ব আৰু ভাৰতীয় সংবিধানখনৰ যিটো গুণ গৰিমা আৰু সংবিধানখনৰ বিষয়ে যিটো আলোচনা হ'ব লাগে সেই আলোচনা সূত্ৰপাত হয়তো এনেকৈয়ে আৰম্ভ হ'ব। কিয়নো এই সংবিধানখন কেৱল যে অকল অধিবক্তাসকলৰে এখন নথি বা পাৰ্লিয়ামেণ্টত বা বিধানসভাতহে ইয়াৰ কাম হয় এনে নহয়। এই সংবিধানখন আমাৰ ভাৰতীয় নাগৰিকসকলৰ বাবে এখন পথ নিৰ্দেশনা, ইয়ে আমাৰ শক্তি। মই প্ৰথমতে হেমাংগ ঠাকুৰীয়া বিধায়ক আপোনাক স্বাগতম জনাই আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ যে আপুনি অসম বিধানসভাৰ এগৰাকী সন্মানীয় সদস্য, নতুন প্ৰজন্মৰ এগৰাকী নেতা, আপুনি ভাৰতীয় সংবিধানখনৰ প্ৰতি নিজকে উৎসৰ্গা কৰি এই বিধায়ক পদত অধিষ্ঠিত হৈছে। আপোনাৰ আজিৰ দিনটোৰ অনুভৱ কেনে? পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ মাধ্যমত সদৌ ভাৰতবাসী ৰাইজ বা অসমবাসী ৰাইজক আৰু লগতে অসমবাসী ৰাইজক আমাৰ ৭৫ সংখ্যক কনষ্টিটিউশ্যন ডে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ সংবিধান যি ৰূপায়িত হৈছিলে আমাৰ ডক্টৰ B.R. আম্বেদকাৰ ডাঙৰীয়াৰ নেতৃত্বত, আজি আমি ৭৫ বছৰ আমি সম্পূৰ্ণ কৰিছোঁ আমাৰ সংবিধানখনে। আৰু এই সংবিধানখন আমাৰ এখন শক্তিশালী সংবিধান, আৰু যিখন সংবিধানক নেকি ভাৰতবৰ্ষৰ বাহিৰৰ দেশেও ফ'ল' কৰে। আৰু আমি সেইকাৰণে গৌৰৱান্বিত। আৰু আমাৰ 2015 চনৰ পৰা মতিজী ডাঙৰীয়াৰ চৰকাৰ অহাৰ পিছত আজি আগতে লয়াৰ্ছ ডে আছিলে, আজিৰ দিনটো ২৬ নৱেম্বৰ দিনটো, আৰু কিন্তু আজি ২৬ নৱেম্বৰ দিনটো সংবিধান ডে হিচাপে, কনষ্টিটিউশ্যন ডে হিচাপে পালন কৰি অহা হৈছে। আৰু আমাৰ কনষ্টিটিউশ্যনখন একচুৱেলি আমাৰ হৃদপিণ্ড। আৰু আমাৰ ১৪০ কোটি ভাৰতীয়ই, মই ভাবোঁ প্ৰত্যেকজন ভাৰতীয়ই আমাৰ সংবিধানৰ ওপৰত বিশ্বাস কৰে, সন্মান কৰে। আৰু যেতিয়া সংবিধানখনক বিশ্বাস কৰে, সন্মান কৰে, এখন দেশ নিজৰ সংবিধানখন যেতিয়া মানি চলে, সেই দেশখন নিশ্চয়কৈ এখন শক্তিশালী দেশত ৰূপান্তৰিত হয়। আৰু যেতিয়া আমি বিধায়ক হৈছিলোঁ, মই প্ৰথমবাৰৰ বিধায়ক, আৰু যেতিয়া আমি সংবিধানত আমি শপত লৈছিলোঁ, তেতিয়া মনলৈ এটা বিশেষ আমাৰ এটা দায়িত্ব এটা নিজে নিজে আহে। আৰু কনষ্টিটিউশ্যন কথা ভাবিলে মই নিজৰ ল ষ্টুডেণ্ট আছিলোঁ, ল পঢ়ি থকাটো আমাৰ এটা দায়বদ্ধতা। কনষ্টিটিউশ্যনৰ কথা আহিলে লগে লগে মনত এটা দায়বদ্ধতাৰ কথা, সমাজখনৰ প্ৰতি দায়বদ্ধতা, ৰাজ্যখনৰ প্ৰতি দায়বদ্ধতা, দেশৰ প্ৰতি দায়বদ্ধতা, এই কথাটো মনলৈ আহে। আৰু নিশ্চয়কৈ আমি যদি সকলোৱে এই সংবিধানখন ভালদৰে মানি চলোঁ, আমাৰ ন্যায়পালিকাত আৰু লগতে আমাৰ গোটেই এডমিনিষ্ট্ৰেশ্যনৰ প্ৰত্যেকটা প্ৰশাসনে যদি সংবিধানখন ভালদৰে আমি ফ'ল' কৰোঁ, নিশ্চয়কৈ আমি ভাৰতবৰ্ষখন এখন শ্ৰেষ্ঠতম দেশ হিচাপে, বিশ্বৰ শ্ৰেষ্ঠতম দেশ হিচাপে পৰিগণিত কৰিব পাৰোঁ। আৰু কিয়নো আমাৰ ভাৰতবৰ্ষখন এখন পৃথিৱীৰ বৃহৎ ডেমক্ৰেচি, আৰু সেইটো কাৰণে আমি গৌৰৱান্বিত। হয়, মই এই কথাটোৱে যে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমি
দেশখনক আমাৰ দেশখনক এখন শ্ৰেষ্ঠ দেশ হিচাপে গঢ়ি তুলিবলৈ হ'লে আমি সংবিধানখনকে আমি শক্তি হিচাপে লৈ আগবাঢ়িছোঁ আৰু আগবাঢ়ি আছোঁ। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰ গঠন হোৱাৰ পাছত 1915 চনৰ পৰা এই দিৱসটো এই দিনটো 26 নৱেম্বৰৰ দিনটো সংবিধান দিৱস হিচাপে পালন কৰা হৈছে। মই ডক্টৰ জগদীন্দ্ৰ ৰায়চৌধুৰী আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি আপোনাৰ অনুভৱটো বিচাৰিছোঁ আজিৰ দিনটোত, আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যিটো আমাৰ প্ৰক্ৰিয়া আমি এতিয়া তীব্ৰ গতিত চলি আছে, তাৰ মূল চালিকা শক্তি সংবিধান। ধন্যবাদ। আজি আচলতে আমাৰ এই যি সংবিধান দিৱস, সংবিধানৰ আমাৰ এটা কথা ঠিক যে আচলতে আমাৰ যিখন সংবিধান প্ৰস্তুত হৈছিল সেই সময়ত 1950 চনৰ যি কথাটো আমাৰ ডাঙৰীয়াই উল্লেখ কৰিছে, আৰু 50 চনত আমাৰ এইটো আৰম্ভ হৈছিল। কিন্তু কথাটো এনেকুৱা, মোৰ মনত সাধাৰণ এটা ধাৰণা এটা এনেকুৱা যে আমাৰ ইমান এখন শক্তিশালী সংবিধান আছে, আৰু এই ইমান শক্তিশালী সংবিধানখন থকাৰ পিছত আমাৰ যিমান যি কাম কাজ, যি ধৰণৰ আমাৰ দেশৰ কথাটো আমি উন্নতিৰ পথত কেনেকৈ আগবাঢ়িব লাগে, আমি কি কি নিয়ম পালন কৰিব লাগে, কি কি আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ আছে, এই আটাইবোৰ কথা আমি এটা যেন মোৰ এটা এনেকুৱা অনুভৱ হয় যেন আমি এটা গণ্ডিৰ মাজতহে কথাটো আমি অকণমান তেনেকৈ চৰ্চা কৰিছোঁ বা জানিছোঁ। কিন্তু এই বস্তুটো আচলতে আমাৰ যি ধৰণৰ প্ৰচাৰ বা প্ৰসাৰ হ'ব লাগিছিল সেই ধৰণৰ হয়তো হোৱা নাই। কথাটো এনেকুৱা যে আমাৰ এতিয়া সাধাৰণ মানুহ এজনক যদি আপুনি সোধে যে আপোনাৰ আপোনাৰ দায়িত্ব বা কাৰণ কি, আপুনি এতিয়া বাটত হয়তো আপুনি কিবা লেতেৰা বস্তু পেলাইছে, আপোনাৰ এই যে ৰাজহুৱা অনুষ্ঠান, ৰাজহুৱা কথাত এই যে কিবা এটা খেলি মেলি সৃষ্টি কৰিছে, তেওঁলোকে এই বস্তুটো বুজি নাপায় যে ৰাজহুৱা অনুষ্ঠান এটা সকলোৰে কাম। সেই ৰাজহুৱা অনুষ্ঠানটোক আমি সংৰক্ষিত কৰি ৰাখিব লাগিব, জানিব লাগিব, বুজিব লাগিব যে এই কথাবিলাক আমাৰ সংবিধানত আছে। কিন্তু কথা হ'ল কি, এইবিলাক থকাৰ পিছতো আমাৰ সাধাৰণ মানুহে এই কথাটো অনুভৱ হয়তো নকৰে। গতিকে মই ভাবো যে আমাৰ আজিৰ এই দিনটো এনেকুৱা এটা আৰম্ভ হওক, এই আৰম্ভণিৰ পৰাই আমি আচলতে সমাজত সচেতনতা, আমাৰ যে এখন একদম সাংঘাতিক গুৰুত্বপূৰ্ণ এখন কনষ্টিটিউশ্যন আছে, আমাৰ সংবিধান আছে, আৰু এই সংবিধানৰ কথাবিলাক আমি হেমন্ত ডাঙৰীয়াই কৈছে অলপতে যে তেওঁ যেতিয়া এছেম্বলিত হেৰি হৈছিল তেতিয়া তেওঁ বুজি পাইছিল। কিন্তু এতিয়া এনেকুৱা অকল তেখেতসকলে বা আমাৰ যিসকল ৰাজনীতিত আছে বা যিসকলে আইনৰ ছাত্ৰ ছাত্ৰী আছে বা এডভোকেট হৈছে, তেখেতসকলৰ মাজতে যেন সন্নিৱিষ্ট হৈছে এনেকুৱা যেন লাগে। কিন্তু সকলোৰে কাৰণে আচলতে যিটো খোলা হ'ব লাগে, আৰু আমাৰ হয়তো কিছুমান কথাত আমি ভুল হয়তো হয় বা কিছুমানে ভুল কৰে, সেইটোৰ কাৰণে আচলতে মই ভাবো যে আমাৰ এই যিটো সংবিধানৰ কথাবোৰ যদি আমি সৰলীকৰণ কৰি অলপ চিম্প্লিফাইড কৰি যদি আমি সমাজৰ মাজত, ৰাইজৰ মাজত যদি অকণমান আগুৱাই নিব পাৰো, মাজে মাজে যদি সজাগতা সভা কৰো আমি স্কুল কলেজ বিলাকত, আমাৰ ছাত্ৰ ছাত্ৰী সৰ্বসাধাৰণ সকলো ছাত্ৰ ছাত্ৰী যাতে বুজি পায়, তেতিয়াহে হয়তো মই ভাবো যে সম্পূৰ্ণৰূপে আমাৰ সংবিধানৰ গোটেই কামখিনি আগবাঢ়িব, আৰু তেতিয়া হয়তো এখন আমাৰ যি ভাৰতবৰ্ষৰ যি সুস্থিৰতা সেইটো আৰু অলপমান দৃঢ় হ'ব বুলি মোৰ আশা। আৰু মই ভাবো যে আচলতে এই দিনটোৱে আমি আচলতে এটা সংকল্প দিৱস হিচাপে লৈ আমি আগলৈ আগবাঢ়ি যাব পাৰি। হয়, আজি যেতিয়া ভাৰত চৰকাৰে এই সিদ্ধান্তটো লৈছিল যে সংবিধান দিৱস হিচাপে পালন কৰা যাব 26 নৱেম্বৰৰ দিনটো, তাৰ এটা উদ্দেশ্য আছিল এইটোৱে যে ডক্টৰ ৰায়চৌধুৰীয়ে যিটো কথা কৈছে যে প্ৰচাৰ আৰু প্ৰসাৰ, সংবিধানৰ বিষয়ে সকলোৰে মাজত এটা প্ৰচাৰ চলোৱা। ভাৰতীয় সংবিধানখন আমাৰ সকলোৰে কাৰণে, কিন্তু আমি সাধাৰণ লোকসকলে যেন সংবিধানখন কেৱল আইনৰে বিষয় বা এনেধৰণৰ কৰি অলপ একাষৰীয়া কৰি ৰাখে বা ওচৰলৈ নাযায়, আৰু তাৰ কাৰণে পদযাত্ৰা পৰ্যন্ত অনুষ্ঠিত হৈছে। দিল্লীত, নতুন দিল্লীত কালি হৈছে, গুৱাহাটীত আজি হৈছে পদযাত্ৰা। মই অধিবক্তা নিকুঞ্জ দেৱশৰ্মা আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাক মই এই বিষয়ে যে আমি ভাৰতীয় সংবিধানখন লৈয়ে আমাৰ সকলোখিনি আমি আগবাঢ়িছোঁ, এইখনে আমাৰ মূল শক্তি, আপোনাৰ মতামত জানিব বিচাৰোঁ যে সংবিধানখন, যিহেতু সংবিধানৰ বিষয় লৈয়ে আপোনালোকে দৈনন্দিন কাম কাজ কৰিছে। নমস্কাৰ। ইয়াৰ মূল কথাটো যদি ক'বলৈ যাওঁ, তাৰ আগতে আমি ক'ব লাগিব 11 ডিচেম্বৰ 1946 সেইদিনাখনেই ডক্টৰ ভীমৰাও আম্বেদকাৰক ড্ৰাফটিং কমিটিৰ তেওঁক চেয়াৰমেন হিচাপে তেওঁক নিৰ্বাচিত কৰা হৈছিল। তেওঁ ইলেক্টেড আছিল, চিলেক্টেড নহয়, তেওঁ ইলেক্টেড কৰা হৈছিল। তেওঁৰ লগত আছিলে 7জন মেম্বাৰ। এই 7জনীয়া মেম্বাৰ আৰু তেওঁৰ সৈতে গোটেই সংবিধানখন সেইদিনাখন তেওঁলোকে ড্ৰাফটিঙৰ দায়িত্ব লৈছিল, খচৰা কমিটি বুলি কয়। আৰু তেওঁলোকে
আম্বেদকাৰজীৰ নেতৃত্বত যিখন সংবিধান বনাই দিলে সেই সংবিধানখন পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল সংবিধান আৰু এইখন ইমানেই ফ্লেক্সিবল সময়মতে ইয়াক সৰু কৰিব পাৰি আৰু সময় অনুযায়ী পৰিস্থিতি সাপেক্ষে ইয়াক দীঘল কৰিব পাৰি আৰু ইয়াত এতিয়ালৈকে ৩৯৫টা আৰ্টিকল সোমোৱা হ'ল আৰু হয়তো সময় সাপেক্ষে ইয়াক হয়তো দীঘল হৈ থাকিব ইয়াত কিন্তু যিটো প্ৰস্তাৱনা আছিল তাত ধৰ্ম নিৰপেক্ষ শব্দটো ইণ্টিগ্ৰিটিটো আৰু ছ'চিয়েলিজমটো এইটো পিছত আনিছে এইটো 1974 চনত 1976 আনিছে আৰু সেইটো আনিলে এটা কেশৱানন্দ ভাৰতী বুলি এটা কেছ আছিলে সেই কেছটোৰ আধাৰত ইন্দিৰা গান্ধী চৰকাৰৰ সময়ত এইটো এই তিনিটা শব্দ ভৰাই দিয়া হৈছিল সেকুলাৰিজম শব্দটোৰ কিহৰ কাৰণে ভৰালে সেইটো এতিয়াও অলপ কিছু বিতৰ্কিত কাৰণ ভাৰতবৰ্ষৰ নিজে এটা এইটো এটা সাংস্কৃতিক শব্দ ভাৰতবৰ্ষটো গতিকে তাত সেকুলাৰিজম শব্দটো কিয় অনা হ'ল সেইটো এটা আজিও বিতৰ্কিত বিষয় কিন্তু এটা কথা আমাৰ যিখন সংবিধান এই সংবিধানখন অতি চহকী সংবিধান পৃথিৱীৰ ভিতৰত আৰু ইয়াত আমাৰ ইমান একদম সৰুৰ পৰা ডাঙৰলৈকে আমি ভাবিব নোৱাৰাকৈ বহুত কথা ইয়াত সন্নিৱিষ্ট কৰি দিয়া হৈছে ইয়াত মানুহৰ অধিকাৰৰ কথা কৈছে মানুহৰ কৰ্তব্যৰ কথা কৈছে এই সংবিধানৰ আধাৰত আমি বিভিন্ন ধৰণৰ আদাৰ এক্ট কিছুমান বনাই ল'ব পাৰোঁ যেনেকৈ এতিয়া আমি যিমানবিলাক এক্ট আছে মানে আইন আছে এই সংবিধানখন হ'ল মাতৃস্বৰূপ ইয়াৰ পৰা আমাৰ যিমানবিলাক সাধাৰণ এক্ট আছে মানে আমি জেনেৰেল এক্ট বুলি কওঁ ধৰক IPC CRPC আজিকালি BNS হ'ল BNSS হ'ল এই ন্যায় সংহিতা হ'ল বা আমাৰ যিবিলাক লোকেল ল আছে আমি ধৰক আপুনি এটা কৰ্পৰেট বডি এটাই আমি এখন আইন এখন বনাই লওঁ নিজাববীয়াকৈ সেই আইনখনো কিন্তু এই সংবিধানখনক মানে অৱমাননা কৰি বনাব নোৱাৰে তাৰ বিষয়বস্তু কিন্তু মূল শিপাডাল কিন্তু ইয়াত থাকিব লাগিব ইয়াৰ বাহিৰত কোনো এক বনাব নোৱাৰে এইটো সেকশন আৰ্টিকল 12ত এই কথাটো ধুনীয়াকৈ কোৱা আছে যে আমি যিমানে আইন নবনাও কিয় আমি ভাৰতীয় সংবিধানখনক বিৰুদ্ধাচৰণ কৰি বনাব নোৱাৰো ইয়াতে আমাৰ মানে আৰ্টিকল 1ৰ পৰা 4লৈকে আমাৰ ইয়াতে ষ্টেট মানে ৰাজ্যবোৰৰ কথা কৈছে আৰু টেৰিটৰিয়েল ইউনিয়ন টেৰিটৰি কথাবিলাক তাত ধুনীয়াকৈ বৰ্ণনা কৰিছে ইয়াত 5ৰ পৰা 11লৈকে চিটিজেনশ্বিপ আমি কেনেকৈ ল'ব পাৰোঁ যেতিয়া আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিল তেতিয়া দুটা ভাগত বিভক্ত হৈছিল এটা পাকিস্তান এটা ভাৰতবৰ্ষ তেতিয়া পাকিস্তানত সেই সময়ত ইমানেই ভাৰতবৰ্ষৰ কিছুমান হিন্দু মানুহক ইমানেই অত্যাচাৰ কৰা হৈছিল য'ত নেকি তাৰ পৰা ইয়ালৈকে আহিবলগীয়া হৈছিল য'ত টেৰিটৰিটো পাকিস্তানৰ ভিতৰত পৰে গতিকে সেইখিনি মানুহকো আমি চিটিজেনশ্বিপ দিবলগীয়া হৈছিল সেই সময়ত আৰু আমাৰ কিছুমান মানুহ তেওঁলোকৰ তাত গুচি গৈছিল সেইখিনি আমাৰ চিটিজেনশ্বিপ তেনেকৈ কটা গৈছিলে আমাৰ কেনেকৈ চিটিজেনশ্বিপ ল'ম আৰু কেনেকৈ আমাৰ চিটিজেনশ্বিপ আমাৰ পৰা আঁতৰ হ'ব এই গোটেই বস্তুটো চিটিজেনশ্বিপ এক্টখন এই সেকশন 5ৰ আৰ্টিকল 5ৰ পৰা 11লৈকে যিখিনি আমাক নিৰ্দিষ্ট নিয়ম বনাই দিয়া আছে তাৰ ভিতৰতহে মানে চিটিজেনশ্বিপ এক্টখনো সাল সলনি কৰিব পাৰিব ইয়াৰ পিছত আমাৰ ফাণ্ডামেণ্টেল ডিউটিছ আছে ফাণ্ডামেণ্টেল ৰাইটছ আছে আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপল আছে এতিয়া ডাইৰেক্টিভ প্ৰিন্সিপলৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল কি আমাৰ ভাৰতবৰ্ষখন এক ভাৰত আমি এটা একক সংহতি একক ঐক্য এটা ঐক্য সংহতি আমি বজাই ৰাখিব লাগে তাৰ মাজত আমাৰ বিভিন্ন ধৰণৰ পাৰ্চনেল ল আছে ইয়াত কিন্তু ডাইৰেক্টিভ প্ৰিন্সিপলত তেতিয়াই কৈ দিছে ইউনিফৰ্ম চিভিল কোড 44 আৰ্টিকল 44ত ইউনিফৰ্ম চিভিল কোডৰ কথা ইয়াত সন্নিৱিষ্ট হৈ আছে য'ত নেকি সকলোৱে এককভাৱে এক ভাৰতীয় হৈ যাতে আমি চলিব পাৰোঁ সেই কথাবিলাক কোৱা হৈছে ইয়াৰ পিছতো বিভিন্ন ধৰণৰ কথা কৈছে আমাৰ মানে আমাৰ কথা কোৱাৰ অধিকাৰ এতিয়া আমি বহুতে ভাবোঁ কথা কোৱাৰ অধিকাৰ মানে মই যি মন যাওঁ তাকে কওঁ কিন্তু তাতে কিছুমান বাধাও আছে বাক স্বাধীনতা তাত কিছুমান বাধাও আছে আমি যেতিয়া আমি বাক স্বাধীনতাটো প্ৰকাশ কৰিম তেতিয়া আমি কেনেকৈ প্ৰকাশ কৰিম কাৰ মৰ্যাদাটো হানি নোহোৱাকৈ কৰিম বা আমাৰ ভাৰতবৰ্ষৰ ক'ৰবাত অপমান হ'ল নেকি ক'ৰবাত আমি বাহিৰত কথা কওঁতে সেই সকলো কথা আমি মানি চলিব লাগিব ইয়াৰ উপৰিও আমি কিছুমান যদি
আমাৰ এক্টত আছে ধৰক আমি সাধাৰণভাৱে আমাৰ দৈনন্দিন জীৱনত চলি থকা কিছুমান নীতি নিয়ম আছে ধৰক আমি কেতিয়াবা বাইকখন লৈ গ'লেও আমি হেলমেটটো নিপিন্ধিলোঁ আমি কেতিয়াবা বাইকখন লৈ যাওঁতে ইঞ্চুৰেঞ্চ নাথাকে গতিকে এইবিলাকো কিন্তু আমাৰ সংবিধানখনৰ পৰাই এখন মানে এটা বেলেগ এখন সাধাৰণ এখন আইন বনাই সেইবোৰ প্ৰস্তুত কৰা হৈছে আৰু সেই আইনবিলাকে কি কৰে আমাৰ জনসাধাৰণক প্ৰতি মুহূৰ্ততে কেনেকৈ চলিব লাগে ৰাজহুৱা স্থানত যাওঁতে আমি কেনেকৈ যাব লাগে ৰাজহুৱা পথটো ব্যৱহাৰ কৰোঁতে আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে যাতে মোৰ অন্য এজন মানুহৰ অসুবিধা নহয় সেই নিয়মবিলাক তাত বান্ধি দিয়া আছে যাতে মই গাড়ীখন চলাই যাওঁতে মোৰ লগতে গাড়ীখনৰ বা আনৰ যাতে কোনো অসুবিধা নহয় গতিকে ৰাজপথত চলাওঁতে আমাক যেনেকৈ ড্ৰাইভিং লাইচেঞ্চ দিয়ে এতিয়াও বহুত কাম ধৰক মই ভাবোঁ বাকী আছে আমি ড্ৰাইভিং লাইচেঞ্চখন দিলেও অকল চিহ্নবোৰ আমি তাত ড্ৰাইভিং লাইচেঞ্চখনত প্ৰথম শিকাওঁ যে অমুক এনেকৈ ইয়াতে ধৰক এখন স্কুল আছে ইয়াতে এটা কেঁকুৰি আছে কিন্তু আমি শিকাব লাগে তাৰ লগতে এখন মানে বুকলেট দৰে এখন দিব লাগে বা সেইখন তেওঁলোকক মুখস্থ কৰিব বা তেওঁলোকক দৈনন্দিন প্ৰয়োগ হৈছেনে নাই 3 মাহলৈকে তেওঁলোকক অবজাৰ্ভেশ্যনত ৰাখিব লাগে যে তেওঁলোকে হেলমেটটো পিন্ধিছেনে নাই হেলমেটটো কিয় পিন্ধিব লাগে সেইবিলাকক কিন্তু লাইচেঞ্চখন দিয়াৰ সময়তে সেইবিলাকো কৰিব লাগে যে তেওঁলোকক তাৰ কাৰণে এটা সংবিধানখনত যিটো আমাৰ ধৰ গণতন্ত্ৰৰ ভেটি তাৰ লগতে আমাৰ নাগৰিকসকলৰ দৈনন্দিন জীৱন যাপনৰো যিটো গাইডলাইন তাত আছে মই আকৌ আহিম মই এড এটা কৰিব বিচাৰিছিলো অৰ্হি কৈছে আমাৰ যে আমাৰ শৰ্মা ডাঙৰীয়াই ক'লে যিহেতু ফ্লেক্সিবিলিটি দিয়াৰ কথা আছে সেইটোৱে যথেষ্ট সহায় কৰিছে একচুৱেলি টাইম টু টাইম ফ্লেক্সিবিলিটি দি আমাৰ যাতে আৰু ষ্ট্ৰং কৰিব পাৰে আমাৰ ন্যায়পালিকাটো যাতে ষ্ট্ৰং কৰিব পাৰি সেইটো এটা বহুত ইম্পৰ্টেণ্ট বিষয় কিয়নো এতিয়া যিটো আমাৰ বিশেষজ্ঞসকলে যিখিনি কৈছে যে আমাৰ 3খন নতুন চেঞ্জ হৈছে নতুন আইন যে ক্ৰিমিনেল লৰ 3খন ভাৰতীয় ন্যায় সংহিতা এইটো আমাৰ যিটো IPC আগতে আছিলে এইটো ভাৰতীয় ন্যায় সংহিতা হৈ গ'ল আৰু যিখন আমাৰ CRPC আছিলে সেইখন হ'ল ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু তাৰ লগে লগে আমাৰ যিখন ইভিডেন্স এক্ট আছিলে সেইখন হৈ গ'ল আমাৰ ভাৰতীয় সাক্ষ্য অধিনিয়ম এই 3খন ল যিটো আমি দেখিলো যে তাত এতিয়া নতুন যিটো মডিফিকেশ্যন হৈছে স্পিডি যাতে আমাৰ মানুহখিনিয়ে ন্যায় পায় তাৰ ব্যৱস্থা কৰাইছে আৰু ইতিমধ্যে সেইটো ইমপ্লিমেণ্ট হৈ গৈছে আৰু তাৰ পৰা যথেষ্টখিনি আমাৰ এতিয়া যিখিনি আমি গম পাওঁ আমাৰ যিখিনি আলোচনা হয় কোৰ্টতো আলোচনা হয় বা যিখিনি আমাৰ ন্যায়পালিকাৰ যিখিনি বিভিন্ন বিষয়ত যে এইখনে আমাৰ অতি শক্তিশালী কৰিছে আকৌ আমাৰ ল বিলাক অতি শক্তিশালী কৰিছে আমাৰ হেৰিবিলাকত চ' মই ভাবোঁ যে এজ এ হ'ল আমাৰ যিখন সংবিধান আমাৰ তৈয়াৰ কৰিলে আমাৰ আম্বেদকাৰৰ নেতৃত্বত চ' তেওঁ এখন শক্তিশালী সংবিধান তৈয়াৰ কৰিছে আৰু বহু চিন্তা চৰ্চা কৰি ভাৰতবৰ্ষখন কেনেকৈ আগবঢ়াই লৈ যাব পাৰি এজ এ হ'ল সামগ্ৰিকভাৱে দেশখনত কেনেকৈ শান্তি প্ৰক্ৰিয়া অব্যাহত ৰাখে এজ এ হ'ল ন্যায় ব্যৱস্থাৰে সকলোকে কেনেকৈ ন্যায় দিব পাৰি এজন সকলোখিনি কথা চালি জাৰি চাই এই সংবিধানখন বনোৱা হৈছিল আৰু মই ভাবোঁ সেইকাৰণে যে ভাৰতবৰ্ষৰ সংবিধানখন এতিয়াও বিশ্বৰ সকলে দেখা শ্ৰেষ্ঠ সংবিধান হিচাপে ফ'ল' কৰে মই ৰাজচৌধুৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এই যিটো আকৌ যে আমি আমাৰ গণতান্ত্ৰিক কাঠামোটো শক্তিশালী কৰিবলৈ হ'লে সংবিধানখন আমি অটুট ৰাখিব লাগিব গৰিমাত থাকিব লাগিব আৰু ভাৰতীয় সংবিধানখনৰ সেইকাৰণে আপুনি যিটো কথা কৈছে গুৰুত্বটো এইটোৱে যে প্ৰতিগৰাকী নাগৰিকে একদম শিশু অৱস্থাৰ পৰাই ছাত্ৰ অৱস্থাৰ পৰা সকলোৱে যাতে সংবিধানখনৰ বিষয়ে জানে তাৰ বাবে আমি কি কৰা উচিত বা আপুনি কি ভাবে সেইটো মানে মই আগতে উল্লেখ কৰিছোঁ যে আচলতে মানে আমাৰ যিটো সংবিধানৰ কথা এই সংবিধানৰ কথাটো এটা পৰ্যায়তহে বস্তুটো আলোচনা হয় বা এইটো মানে তেওঁলোকে তাৰ পৰা সেইখিনি অনুসৰণ কৰে গতিকে সেইকাৰণে আমি আচলতে ছাত্ৰ ছাত্ৰীসকলকে সৰু কালৰ পৰাই তেওঁলোকক এই কথাটো জনাব লাগে আপুনি নিশ্চয় জানে মই এটা অনুষ্ঠানৰ লগত জড়িত আমি বিদ্যাভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ মই সম্পাদক হিচাপে মই এই কথাটো অলপমান গুৰুত্ব দিছোঁ এই কাৰণে আৰু দি পেলাই এখন মোৰ নামতে এখন নটিচ এখন মই গোটেই উত্তৰ পূৰ্বাঞ্চল নৰ্থ ইষ্টত এখন ইছ্যু কৰিছোঁ আৰু সেইখনত মই কৈছোঁ আমাৰ যিটো প্ৰিয়েম্বলৰ যিখিনি কথা প্ৰস্তাৱনাৰ কথাখিনি সেইখিনি আমাৰ হিন্দী ইংৰাজী আৰু অসমীয়া এই 3টা ভাষাতে সেইখিনি বস্তু তেওঁলোকক মই লিখিত আকাৰত দি গোটেই স্কুলবিলাকৰ
মানে গ্ৰুপত মই পঠিয়াই দিছো আৰু আজি এটা নিৰ্দেশনা দিছো এইটো যে আমাৰ যিটো প্ৰাৰ্থনা হয় আৰম্ভণিতে এই প্ৰাৰ্থনাৰ সময়ত প্ৰধান শিক্ষক গৰাকীয়ে আজি আমাৰ এই কনষ্টিটিউশ্যন ডেৰ কথা আৰু এই প্ৰস্তাৱনাৰ কথাখিনি যাতে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰে মানে এইটো এটা সম্যক ধাৰণা হয় তাৰমানে কথাটো এনেকুৱা যে যেতিয়া আজি এই কথাখিনি ছাত্ৰ ছাত্ৰীসকলে বুজিব বা এনেকুৱা এটা যে আম্বেদকাৰৰ মানে তেখেতৰ নেতৃত্বত আমাৰ এখন শক্তিশালী এখন সংবিধান হৈছিল আৰু এই সংবিধানত আমাৰনো কি কথাখিনি আছিল প্ৰস্তাৱনাত সেই গোটেইখিনি কথা যদি সাংখ্যিকভাৱে যদি অকণমান যদি তেওঁ মানে সংক্ষিপ্তত হৈ ছাত্ৰ ছাত্ৰীসকলে জানে তেতিয়াহ'লে নিশ্চয় তেওঁলোকৰ মনত মই ভাবো যে 100 জনৰ ভিতৰত অন্ততঃ 20 জন 25 জনেতো সেই কথাটো মনত ৰাখিব আৰু সুবিধা হ'ব আৰু প্ৰতি বছৰে যদি আমি সংবিধান দিনটোত আমি এনেকুৱা ধৰণৰ তেওঁলোকৰ মাজত যদি আমি কুইজ পাতো বা তেওঁলোকৰ মাজত যদি সৰু এখন ৰচনা প্ৰতিযোগিতা পাতো এনেকুৱা ধৰণৰ কথা হ'লে হয় কি তেতিয়া তেওঁলোকে মানে সংবিধানখনৰ অলপমান গুৰুত্ব ৰাখিব আৰু ৰাখাৰ ফলত কি হ'ব যেতিয়া তেওঁলোকে ভৱিষ্যতে ডাঙৰ হ'ব বুজি পাব যে আচলতে সংবিধানখন আমাৰ এনেকুৱা এটা সামগ্ৰী য'ত আমি সকলো কথা নিয়মৰ মাজত পালন কৰি আমি আগবাঢ়িব লাগিব গতিকে এই ধৰণৰ চিন্তা চৰ্চাৰে আমি এনেকুৱা কাম কৰি আছো মই ভাবো আমাৰ চৰকাৰী যিবিলাক স্কুল আছে সেই স্কুলবিলাকতো হয়তো মানে তেওঁলোকে যদি এই আমি যিটো অকণমান এটা পদ্ধতি আগবাঢ়িছো এনেকুৱা ধৰণৰ যদি তেওঁলোকে আগবাঢ়ে সেই ছাত্ৰ ছাত্ৰী এতিয়া আমি মানে ডাঙৰক বহুত কথা আমি শিকাব নোৱাৰো কিন্তু ছাত্ৰ ছাত্ৰীৰ যদি আমি সৰু কালৰ পৰা যদি এটা প্ৰশিক্ষণ বা তেনেকুৱা ধৰণৰ এটা চিন্তা চৰ্চা আজি আপুনি বিশ্বাস কৰিব আমাৰ মানে দুৰ্গাৱতী ৰাণী দুৰ্গাৱতীৰ 500 বছৰীয়া জন্ম জয়ন্তী হৈ গ'ল এই 500 বছৰীয়া জন্ম জয়ন্তী দুৰ্গাৱতীৰ বিষয়ে হয়তো কোনো নাজানে কিন্তু মই এটা নিৰ্দেশনা দিলো যে দুৰ্গাৱতীৰ এখন ফটো আৰু আপুনি চাব আমাৰ যিখন ডায়েৰী বনাই দিনপঞ্জী ডায়েৰী সেই ডায়েৰীখনত এটা দুৰ্গাৱতীৰ ওপৰত এটা লিখন এটা মই লিখিছো এই কাৰণে এটা আৰু কাভাৰটো দুৰ্গাৱতীৰ ফটো দিছো কাৰণ দুৰ্গাৱতীৰ নিচিনা এনেকুৱা এগৰাকী মানে মহিয়সী নাৰী যিগৰাকীয়ে 2 হাতেৰে তৰোৱাল চলাইছিল 2 হাতেৰে তৰোৱাল চলাই মুখেৰে মানে তেওঁ লেকাম লৈ 2 হাতেৰে তৰোৱাল চলাই মোগলক তেওঁ বশ্যতা স্বীকাৰ কৰা নাছিল গতিকে এনেকুৱা বীৰ বীৰংগনাৰ কথাও আমি আচলতে জানিব লাগে গতিকে এই আমাৰ আজি সংবিধানে হওক বীৰ বীৰংগনাই হওক এনেকুৱা ধৰণৰ যদি আমি কথাবিলাক যদি ছাত্ৰ ছাত্ৰীৰ মাজলৈকে লৈ যাওঁ তেতিয়াহ'লে আমি ভাবো আমাৰ সমাজখন আকৌ ভাল হ'ব আৰু সমাজখনে আমাৰ কৰ্মা ডাঙৰে কোৱাৰ নিচিনা যে বস্তুটো আমি যিবিলাক নিয়ম আছে সেই নিয়মবিলাক পালন কৰাৰ কাৰণে সচেতন হ'ব আৰু পাৰ্চনেল মানে লাইফত মই এনেকৈ দেখিছো যে মই এটা হাতীগাঁও অঞ্চলত থাকো তাতে ফুটপাথতে এখন মানে হোৰ্ডিং লগাই থৈ দিয়ে তেওঁলোকে ইফালে দোকানৰ কাৰণে বোলে এইখন কিয় ইয়াত আছে এইখন ইয়াত থাকিব নালাগে নহয় এনেকুৱা এতিয়া মই এতিয়া সচেতন হৈ পেলাই কামটো কৰিছো এতিয়া তেনেকুৱা বাকী বিলাকে হয়তো তাৰ আখেৰে হয়তো অহা যোৱা কৰিছে গতিকে এই কথাবিলাক আচলতে আমি এই জানিব লাগিব আৰু মৌলিক কথাবিলাক আমি জানিব লাগিব আৰু আমাক সৰু কালৰ পৰাই এইটো এটা প্ৰশিক্ষণৰ নিচিনা দিব লাগিব মই অধিবক্তা শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ মানে সংবিধানখনৰ টেকনিকেল কথা মানে যিখিনি সূচীখিনি অতি গুৰুত্বপূৰ্ণ তাত গোটেইখিনি কথা সামৰি লোৱা আছে আৰু যিখিনি মৌলিক অধিকাৰৰ কথা ক'লে এইমাত্ৰ চৌধুৰী ডাঙৰীয়া সেই সম্পৰ্কত আপুনি অলপ চমুকৈ ধাৰণা এটা দিব ইয়াতে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ জীৱনত যিখিনি দৰকাৰী বস্তু সেইটো হ'ল আমাৰ মৌলিক অধিকাৰ এজন নাগৰিক হিচাপে মোৰ এই জীয়াই থকাৰ অধিকাৰখিনি মোৰ কৰ্তব্যখিনি কি সেইখিনি কথা মই জানিব লাগিব মাতৃপিতৃ হিচাপে শিশুৰ প্ৰতি কৰ্তব্য কি প্ৰথম কৰ্তব্যটো কি সেইটোও জানিব লাগিব আৰু ইয়াৰ কাৰণে আমাৰ ছেকশ্যন আৰ্টিকল 12ৰ পৰা 35লৈকে খুব সুন্দৰকৈ আপোনাৰ অধিকাৰৰ কথাখিনি সন্নিৱিষ্ট কৰিছে ইয়াতে আৰ্টিকল 12ত আপোনাৰ ইকুৱেল ৰাইটছৰ কথাটো কৈছে ইকুৱেলিটি বিফৰ দ্য ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ দ্য ল ইন দ্য টেৰিটৰি অফ ইণ্ডিয়া অৰ্থাৎ মোৰ আইনৰ দৃষ্টিত মই সদায় সমান আৰু মোৰ সুৰক্ষাৰ ক্ষেত্ৰতো কিন্তু আনে যেনেকুৱা সুৰক্ষা পাব মই সেইটোৱে সুৰক্ষা পাম আইন সকলোৰে কাৰণে সমান এইটো হ'ল আটাইতকৈ ডাঙৰ অধিকাৰ আমাৰ সংবিধানে আমাক দিয়া অধিকাৰৰ ভিতৰত আটাইতকৈ ডাঙৰ অধিকাৰ আৰু সেই অধিকাৰৰ ভিত্তিতে আমাৰ জনা শুনা অধিকাৰ আছে মানে সেইটো ৰাইট টু এডুকেশ্যন এটা শিশুৱে পঢ়া শুনাৰ অধিকাৰটো তেওঁ প্ৰাপ্য তেওঁ পাবই ইয়াৰ উপৰিও আমাৰ দায়িত্বখিনিৰ কথাও কৈছে আমি কি কি দায়িত্ব পালন কৰিম এটা মেকানিজম চৰকাৰ এখন মেকানিজম চৰকাৰেতো চব কৰিব নোৱাৰে চৰকাৰে কেতিয়াও প্ৰতিজন মানুহক হাতত ধৰি লৈ গৈ একো কৰাব নোৱাৰে কিন্তু তাৰ কাৰণে আমাৰ মানুহখিনি আমাৰ নাগৰিকে কি কি নিজৰ অধিকাৰ আছে নিজে জানি নিজে কৰিব লাগিব
চৰকাৰটো এটা মেকানিজম, আমাক এখন আইন বনাই দিব তেওঁলোকে আৰু ক'ব যে আপোনালোকে এনেকৈ চলক, কিন্তু তেওঁলোকেতো সকলো সময়তে ফ'ৰ্চ কৰিব নোৱাৰে বা তেওঁলোকে যিবিলাক এজেঞ্চি থাকে সেইবিলাকতো প্ৰয়োগ কৰিব নোৱাৰে। গতিকে সেইখিনি কৰিব হ'লে আমাৰ প্ৰতিজনীকে, আমাৰ প্ৰতিজন নাগৰিকে কিন্তু আমাৰ অধিকাৰখিনি জানিব লাগিব। আমি কেনেকৈ, আমি ধৰক এতিয়া কৈছে যে আমি কেতিয়াও ৰেচ, ছেক্স, কাষ্ট এইবিলাকৰ ওপৰত কেতিয়াও ডিছক্ৰিমিনেশ্যন কৰিব নালাগে, যে আমি এইবোৰৰ ওপৰত আমি কেতিয়াও বিভেদ ভাৱটো আনিব নালাগে। কোনোবা এটা ৰাজহুৱা স্থান বা কোনোবা যিকোনো এমপ্লয়মেণ্টৰ ক্ষেত্ৰত বা লেবাৰ, এতিয়া আমাৰ লেবাৰ আমাৰ শিশুৰ অধিকাৰ, লেবাৰ ৰাইটছটো আনিছে যে শিশু এজনক কেতিয়াও লেবাৰৰ কামত হেৰি কৰিব নালাগে। গতিকে সেই যোনে কৰাব তেওঁ সেইখিনি কথা জানিব লাগিব, শিশু শ্ৰমিকৰ কথাটো। গতিকে তেওঁ সেই বস্তুটোত যদি এৱাৰনেছ নাথাকে সেইটোতো গভৰ্ণমেণ্টে গৈতো কৰাই দিব নোৱাৰিব। গভৰ্ণমেণ্টে অকল বনাইহে দিব পাৰিব, যে আপোনাক ছেফটো কৰাই দিব পাৰিব। কিন্তু আমি সকলো সময়তে চৰকাৰ দোষী, অমুক দোষী সেইবোৰ কৈ থকাতকৈ যদি আমি নিজে অধিকাৰখিনি যদি আমি নিজে জনাওঁ আৰু প্ৰতিজন নাগৰিকে এই বস্তুটো জানিব লাগে, তেতিয়াহে এখন সুস্থ সমাজ, এখন সুস্থ দেশ, তেতিয়াহে আমি পাম। মই ৰাইচৌধুৰী আপোনাৰ ওচৰত আছোঁ। এই অধিকাৰ সম্পৰ্কত যিটো কথা যে আমাৰ মৌলিক অধিকাৰখিনি আমি জানো, কিছু পঢ়া শুনা কৰি বা কিতাপত আমি পাইছোঁ, কিন্তু অধিকাৰখিনি যদি আমি জানো সঁচাকৈ, তেতিয়াহ'লে ন্যায় বিচৰাত আৰু ন্যায় প্ৰদানতো সুবিধা। আপুনি কি ভাবে এইটো কথা? সঁচাকৈ মানে এতিয়া মানে আমি আচলতে আমাৰ যিটো ফাণ্ডামেণ্টেল ৰাইটছ, যিটো আমাৰ অধিকাৰ, সেই অধিকাৰৰ কথাটো আমি হয়তো, মই ভাবোঁ যে 10% মানুহে হয়তো জানে, বাকী 90% মানুহে নাজানে। আৰু আমাৰ এখেতে যেতিয়া এই কথাটো ক'লে যে চৰকাৰৰ কথাটো, মানে এনেকুৱা ধৰণৰ হয় কি, কিবা এটা ৰাজহুৱা কথা ল'লে আমি এইটো কি কৰিব লগা আছে, চৰকাৰে কৰিব, নলাটো চাফা কৰিব, চৰকাৰে কৰিব। চৰকাৰৰ কি কথা? তুমি ঘৰৰ চৌহদটো তুমি যদি মানে ভালকে ৰাখা। এতিয়া এনেকুৱা হৈছে কি, ধৰক এতিয়া মই সেইদিনাখন ঠাইত গৈছিলো, যাওঁতে মই ইচ্ছা কৰি আজি আমাৰ গ্ৰীণ STC বাছত উঠোচোন কি আছে, তাত দেখিছো এজনে কিবা খাইছে, খাই পেলাই তাৰ মানে তাৰ শিখৰৰ হেৰিটো পেকেটটো তলত পেলাইছে। মই বোলো ভাইটি ইয়াতে কি হয়তো পেলালা, আপোনাৰ কি হ'ল? আৰে এই বস্তুটো মানে সৰু সৰু কথা, মানে এইটো এনেকুৱা যে চৰকাৰী বাছত উঠিছো গতিকে চব লেতেৰা কৰিম, চৰকাৰে চাফা কৰিম। গতিকে এই মৌলিক যিটো অধিকাৰ, এই চৰকাৰ যে আমি সেই কথাটো, সেই ধাৰণাটোৱে নাই। গতিকে সেইকাৰণে আমাৰ মানে মূল কথাটো মোৰ এনেকুৱা, আমি যদি আমাৰ যিখিনি আমাৰ মানে ৰাইটছ আছে, আমাৰ যিখিনি অধিকাৰ, এই অধিকাৰ সম্পৰ্কে যদি এখন আমাৰ এনেকুৱা সৰু পুস্তিকা ধৰণৰ আমি যদি অলপ চিন্তা কৰি আমি খুব সৰলীকৰণ কৰি এনেকুৱা পুস্তিকা ধৰণৰ যদি আমাক উলিয়াই আমি যদি তেনেকে অলপ প্ৰচাৰ কৰোঁ, তেতিয়াহ'লে হয়তো মানে কিছু অন্তত আমাৰ এই কথাখিনি হয়তো জানিব। আৰু কিছু আমি তেনেকুৱা ৰাজহুৱা অনুষ্ঠানত যেতিয়া আমি যাওঁ, কেতিয়াবা গ'লেও আমি সেই ধৰণৰ কথা যদি অকণমান তেনেকুৱা উল্লেখ কৰোঁ যে আমাৰনো কি অধিকাৰ, আমিনো আচলতে কি কৰা উচিত। এতিয়া মোৰ সন্মুখতে মানে এনেকুৱা দেখিছো, মানে আমাৰ ডিউটিটোনো কি, আমি এতিয়া ধৰক আমি মানে নাগৰিকৰ দায়িত্ব আৰু দায়িত্ব, এই যিটো আমি জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, এটা কথা কৈ আছো, জৈৱ বৈচিত্ৰ্য সংৰক্ষণটো আমি নেচাৰেলটো আমি কনজাৰভেশ্যন কৰিবই লাগিব। কিন্তু এতিয়া আমাৰ পাহাৰ কাটা বন্ধ হৈ আছে, কিন্তু এতিয়া মই মোৰ ঘৰৰ সন্মুখত দেখিছো ঘৰ বনাই আছে, এতিয়া পাহাৰৰ মাটি আনে। এই কথাখিনি বস্তুখিনি আচলতে মানে এজন জনা বুজা মানুহে কেতিয়াবা এইবিলাক মানে আওকাণ কৰে। গতিকে সেইকাৰণে আমি যদি এই বস্তুটো আমাৰ ভাবে সমজুৱে, এই কথাখিনি আমাৰনো কি ডিউটি, আমাৰনো কি কাম, আমাৰনো কি আচলতে এই শক্তি আছে, বা আমি কি ধৰণে এইটো বস্তু প্ৰদৰ্শন কৰিব, এই আটাইবোৰ কথা যদি আমি এটা পুস্তিকা আকাৰে যদি আমি এটা প্ৰচাৰৰ ব্যৱস্থা কৰোঁ, তেতিয়া মই ভাবো যে কিবা নহয় কিবা এটা আমাৰ ইম্পেক্ট এটা হ'ব। একচুৱেলি মই এটা কথা মনলৈ আহিছে, ক'ব বিচাৰিছো, আমি সংবিধানখন ভালকে জানিলেহে তাৰ সদব্যৱহাৰ হ'ব। আৰু সংবিধানখন আমাৰ এনেকুৱা হৈ যায় কেতিয়াবা যে পলিটিকেল চায়েন্স পঢ়িছে তেওঁ সংবিধানখন জানিব লাগে, আমি ল কৰিছো, LLB কৰিছো, আমি সংবিধানখন জানিব লাগে, আৰু বাকী নহলেও হ'ব। আৰু একচুৱেলি সংবিধানখন যেতিয়া ভালকে হাড়ে হুমে যে গম পাব, আৰু সেইটো কাৰণে সৰুৰ পৰা একচুৱেলি মই ভাবো যে এইখিনি আমি আমাৰ টিচাৰ যিখিনি থাকে তেওঁলোকে ল আমাৰ যি কনষ্টিটিউশ্যনৰ যিখিনি আছে সেইখিনি সৰুৰ পৰাই ল'ৰা ছোৱালীক শিকোৱাটো এটা ব্যৱস্থা কৰিব লাগে। আৰু অভিভাৱকসকলৰ সেইটো এটা দায়িত্ব গ্ৰহণ কৰিব লাগে। কেতিয়াবা কি হয় যে মই সৰু এটা যে সংবিধানখন বনোৱা হৈছে যাতে শান্তিভাৱে ৰাখি, শান্তি প্ৰক্ৰিয়া অব্যাহত ৰাখি আমাৰ শৃংখলাবদ্ধভাৱে আমাৰ দেশখন আগবঢ়াই লৈ যাব পাৰি।
এতিয়া সংবিধানখন কিছুমান আধা জানি পেলাই তাত মিছ ইউজো হ'ব পাৰে। কেনেকে ৰাইট টু স্পীচ, ৰাইট টু স্পীচ বৰ কথা কোৱাৰ অধিকাৰ আছে। এই বুলি ৰাস্তাত যদি সকলোকে গালি পাৰি থাকে এইটোতো ৰাইট টু স্পীচত নপৰিল নহয়। আজি যদি কোনোবা এজন মানুহ কথা কোৱাৰ অধিকাৰ আছে, তেওঁ আজি যদি স্পীচ এটা দিছিলে, এই স্পীচটো তেওঁ এনেকুৱা স্পীচ দিলে যে সেইটোৱে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন মানে বেলেগ ফালে লৈ যাব পাৰে। আৰু বহু কথা তেনেকুৱা আছে যে আমাৰ বহুতো তেনেকুৱা আছে, আমি অলপ কিছু জানিও আমি কেতিয়াবা গোটেই জনা বুলি ভবা যায়। এই কথাটোৱে আমাক অলপ কেতিয়াবা ক্ষতি কৰে, আমাৰ মানুহ বা আমাৰ ৰাজনীতিক কিছুমান বিদেশতো যায়, মই কথাটো অকমান বিদেশতো যায়। গতিকে আমি সদায় যেতিয়া কথা কওঁ তাত কথা কওঁতে আমি এইটো চাব লাগিব যে আমাৰ যিটো ভাৰতীয়ত্বটো, আমাৰ যিখিনি আমাৰ থাকিব লাগিব, তাৰ যাতে অকমানো ইফাল সিফাল নহয়, সেই কথাটো মন কৰিব লাগিব। গতিকে সেই কথাটো এই যিটো এখেতে কৈছে মানে যে অৰ্ধ জানা, আমি আধা জানো, সেইকাৰণে মানে আমাৰ সম্পূৰ্ণ কথাটো নহয়। আৰু এই কথা কোৱা মানে এইটো মানে এনেকুৱা হৈ লাগিব। আৰু বিশেষকে যিবিলাকে বিদেশ বেছিকে ভ্ৰমণ, মই বহুতবাৰ গৈছো, সদায় মই এইটো মানে সদায় থাকো যে মানে ভাৰতবৰ্ষৰ আমাৰ যাতে কোনো ধৰণৰ, মই এজ এ ইণ্ডিয়ান এনেকে কৈ ভাৰতীয় বুলি কৈ গৌৰৱ বোধ কৰাৰ যিটো মানে হেৰি, সেই প্ৰক্ৰিয়াটো মই কিন্তু মানে সাব্যস্ত কৰিছো আগতে, আৰু সদায় সাৱধান হৈছো। মই আপোনাৰ ওচৰলৈ আহিম, মই শেষৰ ফালে আহিছো। নিকুঞ্জ দেৱ শৰ্মা ডাঙৰীয়া, মই আপোনাৰ বৃত্তিটো ওকালতি কৰে আপুনি, গতিকে আপুনি বৃত্তিগত সময়তো বিভিন্ন মানুহক আপুনি লগ পাই সদায়, যে এনেধৰণৰ কথা সাধাৰণতে আপোনালোকে সন্মুখীন হয় নেকি, যে সংবিধানৰ বেছিক কথাটো নজনাৰ কাৰণে বহু লোক মানে ন্যায়ৰ পৰা বঞ্চিত হৈ আছে? হয় হয়, মোৰ কথাটো সেইটোৱেই যে তেওঁলোকে নিজৰ অধিকাৰটো নাজানে, আৰু নিজৰ অধিকাৰৰ কথাখিনি নোপোৱাৰ কাৰণে তেওঁলোক শোষণৰ বলি হয় বহু ক্ষেত্ৰত। আৰু তেওঁলোকে নিজে নজনাকে কিছুমান আইন নিজে ভংগ কৰে। আচলতে তেওঁলোকৰ এৱাৰনেছটোৱেই নাই। মূল কথাটো সেইটোৱেই, যে যদি তেওঁলোকে আইনৰ প্ৰতি যদি তেওঁলোকৰ অকণমান হ'লেও নলেজ থাকিলেহেঁতেন, হয়তো এই কামটো নকৰিলেহেঁতেন। কিছুমানে অনিচ্ছাকৃতভাৱে কিছুমান ভুল হৈ যায়, বহু ক্ষেত্ৰত দেখা যায়, সজাগতাৰ অভাৱত হয়। আৰু আমাৰ আইনৰ প্ৰথম বস্তুখিনিয়ে আছিলে কি হ'ল, এটা সম্ভ্ৰান্ত শ্ৰেণীৰ মানুহৰ ক্ষেত্ৰত এইখিনি আগতে ব্ৰিটিছ পিৰিয়ডৰ সময়খিনিৰ পৰা যদি আমি অলপ চাওঁ, এটা সম্ভ্ৰান্ত শ্ৰেণীৰ মানুহখিনিৰ মাজতহে লৰ অলপ বিষয়ে আলোচনা হৈছিল। সাধাৰণ কমন শ্ৰেণীৰ মানুহৰ পিছলৈকে এতিয়াহে অলপ লাহে লাহে গৈ এই যে মানুহখিনি আঁতৰি আছিল। সংবিধান দিৱস যে পাতিবলৈ ললে, সংবিধান দিৱস উদযাপনৰ ধাৰণাটোৱে আছিল যে সাধাৰণ মানুহক এৱেৰ কৰা বা সজাগ কৰা। সেইটো ব্ৰিটিছৰ সময়ত তেওঁলোকৰ সেইটো শোষণ আছিল। ব্ৰিটিছৰ সময়ত তেওঁলোকে লটো এনেকে বনাইছিলে যাতে সাধাৰণ শ্ৰেণীৰ মানুহে লটো নাজানে, যাতে তেওঁলোকক আমি শোষণ কৰিব পাৰো সহজতে। গতিকে সেই পৰম্পৰাটো ভংগ হবলৈ হলে কিছু টাইম লাগিব। আৰু এতিয়া কিন্তু সেই হেৰিটো আহিছে যে সাধাৰণ শ্ৰেণীৰ মাজতো লৰ প্ৰতি যিটো মানে জানিবলৈ আগ্ৰহ, সেইটো কিন্তু এতিয়া আহিছে। আৰু এতিয়া এৱাৰনেছ কেম্পবিলাকত গ'লেও গাঁৱে ভূঞে মানুহবিলাকে কিন্তু আগবাঢ়ি আহে যে এইটো হ'লে মোৰ কি হ'ব, জানিব বিচাৰে, এইটো হ'লে কি হ'ব। এই যিটো মানে আমাৰ উৎসাহটো, এইটো যদি আমি আৰু অলপ আগবঢ়াই নিব পাৰোঁ সাধাৰণ মানুহৰ মাজলৈকে, যে মই ভাবোঁ অনাগত 15-20 বছৰৰ ভিতৰত হয়তো এটা লাহে লাহে এটা পৰিৱৰ্তন আহিব, জাগৰণ এটা আহিব। আৰু এতিয়াতো আপোনাৰ যিবিলাক BNS আহিছে, এইবিলাকতো সম্পূৰ্ণৰূপে আগৰ যিবিলাক আইন আছিলে, যিবিলাক দণ্ডবিধি আইন, অৰ্থাৎ দণ্ড দিম, এতিয়া আহিলে মই ন্যায় দিম। অৰ্থাৎ তেতিয়া আছিলে যে তোমাক মাৰি পিটি হলেও মই মোৰ স্বাৰ্থটো পূৰণ কৰিম, নিগেটিভ আছিলে। এতিয়া আছিলে নহয়, মোৰ ভুল হ'ব পাৰে, তথাপিতো মই তোমাক ন্যায়টো কিন্তু তুমি পাবা। এই ন্যায়ৰ যিটো আমাৰ মূল তত্ত্ব হিচাপে লৈ আমি যিখন এতিয়া আইন আহিছে, ই সম্পূৰ্ণৰূপে আগৰ আইনতকৈ কিন্তু তত্ত্বটো সম্পূৰ্ণ বেলেগ, ইয়াৰ ধাৰণাটো কিন্তু সম্পূৰ্ণ বেলেগ। আৰু মই আশা কৰো যে আচলতে এনেকুৱা ধৰণৰ আইন মানে এই পাৰ্চপেক্টিভত, এইটো উদ্দেশ্যত কিন্তু আইন বনোৱা ভাৰতবৰ্ষ প্ৰথম, যে মই ন্যায় দিম বুলি। বাকী যিমান বিদেশত তাত কিন্তু এতিয়াও কিন্তু চব পানিচমেণ্ট। এইখন পৃথিৱীৰ ভিতৰত প্ৰথম, যিটো উদ্দেশ্যটো হ'ল মই ন্যায় প্ৰদান কৰিম, প্ৰথম দেশ। হয়, ৰাজচৌধুৰী ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিছোঁ। মই শেষত আপোনাক সুধিব বিচাৰিছোঁ, তাৰপাছত মই বিধায়ক ডাঙৰীয়াৰ ওচৰলৈ আহিম। এই যে সংবিধানখন আমাৰ গণতন্ত্ৰৰ ভেটি, সংবিধানখন মূল চালিকা শক্তি, সেইখনকে অৱলম্বন কৰি আমি গোটেই দেশখন পৰিচালিত হৈ আছে। ৰাষ্ট্ৰ নিৰ্মাণৰ যিটো কথা, এই ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে সকলোৱে উদ্বুদ্ধ হৈছে, আৰু আমি সকলোৱে সংবিধানখনৰ প্ৰতি নিজকে উৎসৰ্গা কৰিছোঁ।
সংবিধান মানে ভাৰত যিটো কথা গতিকে আপুনি কি ভাবে যে ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে উদ্বুদ্ধ কৰিবলৈ এই সংবিধানখনক আৰু কিমান মানে মই আগতেও আপোনাক কৈছো এই কথাটো বা আলোচনাৰ ভালদৰে আনিছো যে এখন ৰাষ্ট্ৰ যদি নিৰ্মাণ মানে কৰিব লাগে বা তাক যদি আমি এটা ওপৰৰ স্তৰলৈকে লৈ যাব লাগে ইয়াত কিন্তু এই সকলো শ্ৰেণীৰ মানুহ ইয়াতে সন্নিৱিষ্ট হ'ব লাগিব এইটো কিন্তু খুব জৰুৰী কথা এই কথাটো অকমান আমাৰ মানে মানে এডভোকেট ডাঙৰীয়াই কৈছে যে সংবিধানৰ কথাবিলাক মানুহে বুজি নাপায় আৰু বুজি নোপোৱা কাৰণে এই কথাটোত মোৰ এটা কথা মনত পৰিছে মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা যে 576 বছৰ আগতে শ্ৰীমন্ত শংকৰদেৱও দেখিলে যে মানে সংস্কৃত ভাষাত যিহেতু এই গোটেই আমাৰ ধৰ্মীয় কথাবিলাক সোমাই আছে আৰু সংস্কৃত ভাষাটো সাধাৰণ মানুহে এটা নাজানে গতিকে তেওঁ এটা পলিচি ললে যে প্ৰথমতে তেওঁ কৰিলে কি যে সংস্কৃত ভাষাৰ পৰা তেওঁ অনুবাদ কৰিব আৰম্ভ কৰিলে প্ৰথমতে বুজাৰ কাৰণে ভাগৱতখন তেওঁ প্ৰথমতে আৰ্হি হিচাপে ললে লৈ অনুবাদ কৰিলে আৰু যেতিয়া অনুবাদ কৰি যেতিয়া সকলো সৰ্বসাধাৰণ সকলো জাতি ভাই নিৰ্বিশেষে সকলোকে যেতিয়া আমন্ত্ৰণ কৰি এটা স্তৰত যেতিয়া সত্ৰৰ মাজত নামঘৰত যেতিয়া তেওঁ এই বস্তুটো ক'লে তেতিয়া সকলোৱে বুজি পালে যে এই কথাটো এনেকুৱা নেকি তেওঁ এই বস্তুটো ভাঙি দিব বিচাৰিছিল যে আচলতে ধৰ্মৰ কথাটো আমি সকলোৱে জানিব লাগে ঠিক তেনেকে আমাৰ যিখন সংবিধান এই সংবিধানৰ কথাটো সৰ্বসাধাৰণ মানুহে সকলোৱে জানিব লাগিব আৰু সেইকাৰণে আমি সেই সকলোৰ প্ৰতি আমি ভাল এখন ৰাষ্ট্ৰ নিৰ্মাণ কৰিব লাগিলে আমি যিমান পাৰো সিমান সকলো শ্ৰেণীৰ মানুহকে আমি সন্নিৱিষ্ট কৰিব লাগিব আৰু তেওঁলোকৰ ওচৰত যাব লাগিব তেওঁলোকে এই অৰ্থটো বুজি পাব লাগিব তেতিয়াহে আচলতে আমাৰ ইয়াৰ সাৰ্থ কৰাটো আহিব বুলি মই আশা কৰোঁ হয় মই বিধায়ক ঠাকুৰৰ ওচৰলৈ আহিছোঁ আপুনি নৱপ্ৰজন্মৰ এগৰাকী নেতা বিধায়ক আৰু সদায় আপুনি শতাধিক সহস্ৰাধিক লোকৰ লগতে আপোনালোকৰ কথা বতৰা থাকে আৰু সেইবাবে মই আপোনাক সুধিব বিচাৰিছোঁ যে এগৰাকী বিধায়ক হিচাপে আপোনাৰ কি উপলব্ধি ভাৰতীয় সংবিধানখন লৈ আমি প্ৰচাৰ প্ৰসাৰৰ কথাটো এনেকুৱা ধৰণৰ যে আমি কনষ্টিটিউশ্যনখন চবে জনাটো উচিত আৰু সেইটো কাৰণে আমাৰ গাঙে ভুঙে এই কনষ্টিটিউশ্যনখন সকলো শ্ৰেণীৰ মানুহে জনাটো অত্যন্ত দৰকাৰ আৰু আগতে তেনেকুৱা ধৰণৰ এৱাৰনেছ বা কেনেকুৱা ধৰণৰ নাছিলে ব্যৱস্থা কিন্তু এইটো আমি কোনো ধৰণৰ ৰাজনীতি কৰা নাই ইয়াতে মই ফেক্টটো কৈছোঁ 2015 চনত যেতিয়া কনষ্টিটিউশ্যন ডে মোদী ডাঙৰীয়াৰ চৰকাৰে তেওঁ আৰম্ভ কৰিলে ডে হিচাপে ঘোষণা কৰিল তেতিয়াৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন স্থানত কাৰ্যসূচী কিছুমান পালন কৰা হৈছে সংবিধান ডে হিচাপত আজিও বিভিন্ন স্থানত হৈ আছে কিন্তু আগতে আমি হাইকোৰ্টত আমি প্ৰেক্টিচ কৰিছিলোঁ হাইকোৰ্টতো আমি কেতিয়াও কৰা নাই লোৱাৰ কোৰ্টতো আমি কেতিয়াও কৰা নাছিলোঁ তেনেকৈ বিশদ ভাৱত কৰা নাছিলে কিন্তু আজি বিভিন্ন স্থানত অকল অসমে নহয় ভাৰতবৰ্ষৰ বিভিন্ন স্থানত এই ডেটো কনষ্টিটিউশ্যন ডে হিচাপে উদযাপন কৰা হৈছে আৰু এইটো নিশ্চয়কৈ এটা এৱাৰনেছ আনিব আৰু মই ভাবোঁ যে বিশেষকৈ ছাত্ৰ ছাত্ৰীক যদি আমি সৰুৰ পৰাই কনষ্টিটিউশ্যনখন তেওঁলোকক যে সেইটো ডে টু ডে লাইফ এইটো আমাৰ এটা প্ৰধান অংগ হিচাপে যদি কওঁ যে এইটো প্ৰধান অংগ আমাক লাগে সকলোকে তেতিয়া কনষ্টিটিউশ্যনখন যিটো সৰুৰ পৰাই জানে তেতিয়া সেই ল'ৰাজনে সেইটো জানি পেলাই তেওঁ সেই হিচাপত তেওঁ চলি যাব ডে টু ডে লাইফত আৰু কেতিয়াও হয় সংবিধান জনা মানুহে কেতিয়াও ক্ৰাইম কৰিব নাযায় বিশেষকৈ ক্ৰাইম ৰোধৰ ক্ষেত্ৰত হওক বা বিভিন্ন ক্ষেত্ৰত এই কনষ্টিটিউশ্যনখন অত্যন্ত দৰকাৰ আৰু মই ভাবোঁ যে অকল কনষ্টিটিউশ্যন ডে দিনাই নহয় এই কনষ্টিটিউশ্যন এৱাৰনেছটো সদায় লাগে যিহেতু আমাক সদায় লাগে এইটো পকেটত থকা এটা বস্তু এখন ড্ৰাফটিং সেইটো কাৰণে এইটো আমাক যিহেতু সদায় লাগিব মই ভাবোঁ যে কনষ্টিটিউশ্যনটো অকল ডেৰ দিনাই নহয় সদায় লগা এখন বস্তু আৰু আমাৰ শেষৰ মন্তব্য এইটোৱে যে আমাৰ ভাৰতবৰ্ষৰ যি কনষ্টিটিউশ্যন এই কনষ্টিটিউশ্যন এখন শক্তিশালী কনষ্টিটিউশ্যন আৰু তাক লৈ আমি প্ৰত্যেকজন ভাৰতীয়ই গৌৰৱ কৰিব লাগে হয় আপোনালোকক ধন্যবাদ জনাইছোঁ সংবিধান দিৱসৰ মানে গইনালৈ আমি আচলতে আজি ভাৰতীয় সংবিধানখনৰ বিষয়ে এটা চমু আলোচনা অনুষ্ঠিত কৰিব বিচাৰিছিলোঁ আৰু আজি তিনিওগৰাকী বিশিষ্ট ব্যক্তিয়ে আমাক এই ষ্টুডিঅ'লৈ আহি LLFৰ ষ্টুডিঅ'লৈ আহি তেখেতসকলৰ বক্তব্য আগবঢ়ালে আৰু সংবিধান দিৱসৰ এই দিনটোৰ প্ৰধান উদ্দেশ্যটোৱে হ'ল যে আমাৰ যিখন আজি ৭৫ বছৰ সম্পূৰ্ণ হ'ল ভাৰতীয় সংবিধানৰ এই সংবিধানখন সম্পৰ্কে সমগ্ৰ দেশখনৰ নাগৰিক অৱগত হওক শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে জানক আৰু তেওঁলোকে সকলোৱে সংবিধানখনৰ বিষয়ে পুংখানুপুংখভাৱে অৱগত হ'লেহে নিজৰ অধিকাৰ সম্পৰ্কে সকলো সচেতন হ'ব পাৰিব ন্যায় লাভ কৰিব পাৰিব ন্যায় প্ৰদান কৰিব পাৰিব আৰু বিধায়ক ঠাকুৰীয়া ডাঙৰীয়াই যিটো কথা কৈছে যে অপৰাধ
বহু মানুহে নজনাকৈ অধিবক্তা শৰ্মায়ো কৈছে যে বহু লোকে নজনা কাৰণে বহুত অপৰাধ তেওঁলোকৰ অনিচ্ছাকৃত হৈ তেওঁলোকৰ হাতেৰে হৈ যায়। গতিকে সেই সকলো ক্ষেত্ৰত সজাগ হ'ব লাগিব। সংবিধানখনৰ প্ৰতি সজাগ হ'লে আমি দেশ নিৰ্মাণৰ বাবে নিজকে উদ্বুদ্ধ কৰিব পাৰিম। আৰু সেইবাবেই সংবিধানৰ প্ৰস্তাৱনাৰ একেবাৰে শেষত লিখা আছে যে আমি সকলোৱে ভাৰতীয় সংবিধানখনৰ প্ৰতি আমাক নিজকে উৎসৰ্গিত কৰিছোঁ। মই আপোনালৈ ধন্যবাদ জনাইছোঁ। আমাৰ ষ্টুডিঅ'ত বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, বিশিষ্ট শিক্ষাবিদ, লেখক ডক্টৰ জগদীন্দ্ৰ ৰায়চৌধুৰী আৰু অধিবক্তা নিকুঞ্জ দেৱ শৰ্মা, আমি আপোনালোক তিনিওকে ধন্যবাদ জনাইছোঁ। আৰু দৰ্শকসকলকো ধন্যবাদ জনাই আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আপোনালোকে চাই থাকিব।